Dear student, এই ভিডিঅ'টোত মই ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে আপকামিং এনুৱেল এক্সাম 2026ৰ প্ৰতি লক্ষ্য ৰাখি ইলেক্টিভ ছাবজেক্টসমূহৰ চিলেবাছ আগবঢ়াবলৈ লৈছোঁ। ইতিমধ্যে মই ইংলিছৰ লগতে অন্যান্য যিকেইটা মেইন ছাবজেক্ট আছামিজ, মেথছ, ছ'চিয়েল ছায়েন্স আৰু জেনেৰেল ছায়েন্সৰ চিলেবাছ আগবঢ়াইছোঁ। তো এই ভিডিঅ'টোত তোমালোকৰ বাবে মই ইলেক্টিভ ছাবজেক্টসমূহৰ চিলেবাছ আগবঢ়াইছোঁ আৰু কেৱল এইটো ভিডিঅ'তে আটাইকেইটা ইলেক্টিভ ছাবজেক্টৰ চিলেবাছ ইয়াত মই আগবঢ়াইছোঁ তোমালোকলৈ, কাৰণ আমাক চিলেবাছখন যথেষ্ট জৰুৰী হয় পৰীক্ষাত ছাকচেছ হ'বৰ বাবে। তাৰ চিলেবাছৰ মতে আমি যদি পঢ়োঁ, তাৰ ওপৰত বেছ কৰি যদি ভালকৈ আমাৰ অনুশীলন কৰোঁ ষ্টাডিটো, তেতিয়াহ'লে ৰিজাল্ট যথেষ্টখিনি ভাল হয়। তো অহা তেতিয়াহ'লে আমি ইলেক্টিভ ছাবজেক্টৰ চিলেবাছখিনি ইয়াত ডিছকাছ কৰোঁ। ফাৰ্ষ্টতে আহোঁ এটা ইলেক্টিভ ছাবজেক্ট হিন্দীলৈ। তো হিন্দীৰ ক্ষেত্ৰত তোমালোকে যিসকলে ইলেক্টিভ ছাবজেক্ট হিচাপে হিন্দীক লৈছা, তেওঁলোকে গদ্য খণ্ডৰ পৰা চাব লাগিব হিম্মতৰ জিন্দেগী, আপ ভলে তো জগ ভলা, চিকিৎসা কা চক্কৰ, অপৰাজিতা। তো এই 4টা চেপ্টাৰ চাব লাগিব গদ্য খণ্ডৰ পৰা। আৰু লগতে পদ্য খণ্ডৰ পৰা চাব লাগিব কৃষ্ণ মহিমা, নাৰহি ন নিৰাশ কৰো মনকো। ইয়াৰ লগতে চাব লাগিব আন দুটা কবিতা মুৰঝায়া ফুল আৰু দিব্য পৰীক্ষা। তো তোমালোকে এইখিনি নোট কৰি ল'বা। আৰু ব্যাকৰণ খণ্ডৰ বাবে তোমালোকে চাব লাগিব লিংগ, বচন, কাৰক, সন্ধি, পৰ্যায়বাচী শব্দ, উপসৰ্গ আৰু প্ৰত্যয়, বিলোম শব্দ, মুহাৱৰা এবং লোকোক্তি। আৰু গ্ৰুপ বি যিটো 50 মাৰ্কছৰ বাবে, তো তোমালোকে ইয়াৰ পৰা চাব লাগিব চেপ্টাৰ পৰীক্ষা, মণিকাঞ্চন সংযোগ, দোহা দশক, সাবৰমতী কে সংকট। আৰু ব্যাকৰণৰ বাবে চাব লাগিব ভাষা বিষয়ক যিটো ব্যাকৰণ ৰচনা, গ্ৰামাৰ এণ্ড কম্পজিশ্যন, অনুচ্ছেদ লেখন, পত্ৰ লেখন, অপঠিত গদ্যাংশ, অনুবাদ আৰু অৰ্থনোট। চ' দেখা গ'ল যে এনেদৰে গ্ৰুপ এ আৰু গ্ৰুপ বি মিলাই টোটেল হ'লগৈ 100 মাৰ্ক। তো এয়া আছিলে হিন্দী ইলেক্টিভ ছাবজেক্টৰ চিলেবাছ। নেক্সট আহোঁ আন এটা ইম্পৰ্টেণ্ট ইলেক্টিভ ছাবজেক্ট এডভান্স মেথছলৈ। তো এডভান্স মেথছৰ ষ্টুডেণ্টসকলে এইখিনি নোট কৰি ল'বা। মই ইয়াত আৰু কৈ নাথাকোঁ, নহ'লে ভিডিঅ'টো যথেষ্ট দীঘলীয়া হয়। তো যিসকল ষ্টুডেণ্টে ভৱিষ্যতে ছায়েন্সত পঢ়িম বুলি ভাবিছা, তেওঁলোকৰ বাবে এডভান্স মেথছটো যথেষ্ট জৰুৰী হয়। তোমালোকে এইখিনি নোট কৰি ল'বা। আৰু নেক্সট আহোঁ আন এটা ইলেক্টিভ ছাবজেক্ট, সেইটো হৈছে হিষ্ট্ৰী। যিসকলে হিষ্ট্ৰীক ইলেক্টিভ ছাবজেক্ট হিচাপে লৈছে, তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ল'বা, পিছত ভালকৈ লিখি ল'বা, কাৰণ চিলেবাছখনৰ ওপৰত বেছ কৰি পঢ়িলে তোমালোকৰ ৰিজাল্ট যথেষ্টখিনি ভাল হ'ব। যিবিলাক পৰীক্ষাত নাহে, অৰ্থাৎ চিলেবাছৰ আউটৰ বস্তু ইয়াত এতিয়া পঢ়ি থাকি লাভ নহ'ব। এবাৰ আহোঁ আন এটা ইম্পৰ্টেণ্ট ইলেক্টিভ ছাবজেক্ট জিঅ'গ্ৰাফীলৈ, অৰ্থাৎ ভূগোল। বহুতো ষ্টুডেণ্টে ভূগোল অৰ্থাৎ জিঅ'গ্ৰাফী চেপ্টাৰটোক ইলেক্টিভ ছাবজেক্ট হিচাপে লয়। চ' ক্লাছ 9ৰ যিসকল ষ্টুডেণ্টে জিঅ'গ্ৰাফীটোক ইলেক্টিভ ছাবজেক্ট হিচাপে চইচ কৰি লৈছা, তোমালোকে এই চিলেবাছখন স্ক্ৰীনশ্বট মাৰি ল'বা, পিছত ভালকৈ নোট কৰি ল'বা। নেক্সট আহোঁ আন এটা ইলেক্টিভ ছাবজেক্ট সংস্কৃত। বহুতো ষ্টুডেণ্টে সংস্কৃত ছাবজেক্টটোক ইলেক্টিভ ছাবজেক্ট হিচাপে ক্লাছ 9ত লৈছে। তো তোমালোকৰ বাবে চিলেবাছখন আগবঢ়ালোঁ, তোমালোকে এইখিনি নোট কৰি ল'বা। আৰু লগতে জনাই থওঁ যে তোমালোকে পাৰিলে হায়াৰ ছেকেণ্ডেৰী আৰু কলেজ লেভেলতো যদি সংস্কৃতক মেজৰ হিচাপে লৈ পঢ়িব পাৰা, ইন ফিউচাৰত তোমালোকে সংস্কৃতৰ বিষয় শিক্ষক হিচাপে স্কুলত সহজতে চাকৰি পোৱাত তোমালোকৰ বাবে সহজ হ'ব। এবাৰ আহোঁ নেক্সট ইলেক্টিভ ছাবজেক্ট কম্পিউটাৰ ছায়েন্স। যথেষ্ট ইম্পৰ্টেণ্ট হয়। তো ইয়াত তোমালোকৰ বাবে থিয়ৰীত কোনকেইটা চেপ্টাৰ আছে এইখিনি দি দিছে। নেক্সট আমি চিলেবাছখনলৈ যাওঁ। তোমালোকে দেখা পাইছে এনুৱেল এক্সামত থিয়ৰীৰ বাবে চেপ্টাৰ 1, 2, 4, 5, 6, 7, 8, 9, 10 গোটেইখিনি চাব লাগিব। কেৱল ইয়াত 3 চেপ্টাৰটোৰ কথা মেনশ্যন কৰা নাই। আৰু এই থিয়ৰীৰ পৰা আহিব টোটেল 70 মাৰ্কছ। এইখিনি তোমালোকে নোট কৰি ল'বা। আৰু কম্পিউটাৰ ছায়েন্সৰ প্ৰেক্টিকেলত 30 মাৰ্কছ থাকিব। ইয়াত দি দিছে চেপ্টাৰ 6, 7, 8, 9 আৰু লগতে ভাইভা থাকিব। এই গোটেইকেইটা চেপ্টাৰৰ পৰা আহিব টোটেল 30 মাৰ্কছ। আৰু থিয়ৰী আৰু প্ৰেক্টিকেল মিলাই অল টোটেল মাৰ্ক হ'ব কম্পিউটাৰ ছায়েন্সত 100 মাৰ্কছ। নেক্সট আহোঁ আন এটা ইম্পৰ্টেণ্ট ইলেক্টিভ ছাবজেক্ট, সেইটো হৈছে আৰবী। জেনেৰেলি ইছলাম ধৰ্মৰ ছাত্ৰ ছাত্ৰীসকলে আৰবী ছাবজেক্টটো ইলেক্টিভ ছাবজেক্ট হিচাপে লয়। তো তোমালোকে এনুৱেল এক্সামৰ বাবে এই চিলেবাছখিনি নোট কৰি ল'বা। তো প্ৰয়োজন সাপেক্ষে স্ক্ৰীনশ্বট মাৰি পিছত লিখি ল'বা। যিয়ে নহওক সেইখিনি তোমালোকৰ বাবে আগবঢ়ালোঁ। তো এয়া হৈছে আৰবী ইলেক্টিভ ছাবজেক্টৰ চিলেবাছ। তোমালোকে এইখিনি নোট কৰি ল'বা। নেক্সট আহোঁ আন এটা ইলেক্টিভ ছাবজেক্ট, সেইটো হৈছে হোম ছায়েন্স। ছাবজেক্ট কোড হৈছে 37। হোম ছায়েন্সৰ ষ্টুডেণ্টসকলে দেখা পাইছে ইয়াত থিয়ৰীত থাকিব 50 মাৰ্কছ, তাৰ বাবে পাছ মাৰ্ক হ'ব 15 আৰু টাইম পাবা 2 আৱাৰ্ছ অৰ্থাৎ 2 ঘণ্টা। আৰু প্ৰেক্টিকেলত ঠিক থাকিব 50 মাৰ্ক, পাছ মাৰ্ক হ'ব 15, টাইম হ'ব 2 আৱাৰ্ছ। সাধাৰণতে হোম ছায়েন্স খুব কম সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ইলেক্টিভ ছাবজেক্ট হিচাপে লয়, তথাপিতো তোমালোকৰ সুবিধাৰ বাবে আগবঢ়ালোঁ। এইখিনি তোমালোকে নোট কৰি ল'বা। এয়া হৈছে
হোম সায়েন্সৰ সিলেবাস এনুৱেল এক্সাম 2026ৰ বাবে তো ডিয়াৰ ষ্টুডেণ্ট এয়া হৈছে এনুৱেল এক্সাম 2026ৰ বাবে ইলেক্টিভ ছাবজেক্টসমূহৰ সিলেবাস তো বহুতো ষ্টুডেণ্টে মোক ফোন যোগে বা হোৱাটছআপ যোগে মেছেজ কৰি ৰিকুৱেষ্ট কৰি আছিলে ইলেক্টিভ ছাবজেক্টৰ সিলেবাস আগবঢ়ালে তো সকলোৰে বাবে ভিডিঅ'টো আগবঢ়ালোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা খুব সোনকালে মোৰ চেনেলত বিভিন্ন ছাবজেক্টৰ কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' পাই যাবা তো এনিৱে চাই থাকিবা আৰবি লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট আন এটা ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ আহোঁ ধন্যবাদ